हेलो स्टूडेंट्स তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম টপাৰ্ছ একাডেমিলৈ। আজি আমি সলভ কৰিম বহুপদ চেপ্টাৰটোৰ সেকেন্ড অনুশীলনীটোৰ সেকেন্ড কোৱেশ্চনটো। তাত আমাক কৈছে যে আমাক কিছুমান সংখ্যাৰ জোৰ দিয়া আছে আৰু হেতু কি বুলি আমি ধৰি ল'ব লাগে। প্ৰথমটো সংখ্যাক আমি বহুপদটোৰ যোগফল বুলি শূন্য দুটাৰ যোগফল বুলি ধৰি ল'ব লাগিব আৰু সেকেন্ড নাম্বাৰটোক আমি শূন্য দুটাৰ গুণফল বুলি ধৰি ল'ব লাগিব আৰু আমি কি কৰিব লাগে বহুপদ এটা নিৰ্ণয় কৰিব লাগে। এতিয়া আমাক কি দিছে ফাৰ্স্ট সেকেন্ড কোৱেশ্চনটো কোৱেশ্চন নাম্বাৰ 2 সলিউশন। তাত আমাক কি দিছে ফাৰ্স্ট কোৱেশ্চনটো শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা ইকুৱেল টু 1/4 ঠিক আছে 1/4 আৰু আলফা ইনটু বিটা ইকুৱেল টু -1 ঠিক আছে। আমি জানো যে আলফা প্লাস বিটা ইকুৱেল টু কি -b/a। আমাক কি দিছে -b/a টো 1/4 দিছে। আমি কি লিখিব মানে মাইনাস অফ -1/4 হয়নে হল। এনে ইয়াৰ পৰা আমি কি পালো a ইকুৱেল টু 4 b ইকুৱেল টু -1 ঠিক আছে। আৰু এতিয়া কি হল আলফা ইনটু বিটাটো যদি আমি চাবলৈ যাওঁ আলফা ইনটু বিটাটো কিমান হয় আমাক কৈছে -1 which is equal to c/a ঠিক আছে। এয়া আমি ভ্যালুটো কিমান পালো 4 ঠিক আছে 4 পালো। এনে c ভ্যালু কিমান হ'ব লাগিব যাতে ইয়াৰ ভ্যালুটো কিমান হয় -1 হয়। তো obviously মাইনাস কি হ'ব লাগিব -4 ঠিক আছে। তেনে এতিয়া আমি ইয়াৰ পৰা কি পালো c ইকুৱেল টু কিমান পালো -4 পালো নে আৰু a ইকুৱেল টু কিমান পাইছিলো 4 b ইকুৱেল টু -1 c ইকুৱেল টু -4। আমি যদি এতিয়া আদৰ্শ আৰ্হিটোত পাতি দিওঁ দ্বিঘাত বহুপদৰ আদৰ্শ আৰ্হি ax স্কয়াৰ -bx প্লাস c সৰি -bx নহয় প্লাস bx যত a is not equal to 0 তো এইটোতো ইয়াত 0 হয় না তো কি হ'ব এটা 4x স্কয়ার -x আৰু c ভ্যালু কিমান -4 ঠিক আছে। আমি ইয়াত পাতি দিলো হৈ গল। তেনে p of x কিমান পালো 4x স্কয়ার -x -4 ঠিক আছে হল। এতিয়া আমি সেকেন্ড কোৱেশ্চনটো চাওঁ। সেকেন্ড কোৱেশ্চনটোত আমাক কি দিছে √2 আৰু 1/2। আমাক আলফা প্লাস বিটা কিমান দিয়া আছে √2 তেনে আমি কি কৰিম ইয়াত ইকুৱেল টু -b/a লিখিম আৰু ইয়াৰ পৰা কি পাম -√2 ডিভাইডেড বাই 1। তো আমি b এর ভ্যালু কিমান পালো -√2 আৰু a এর ভ্যালু কিমান পালো 1 পালো ঠিক আছে। আমি যদি চাও এতিয়া আলফা ইনটু বিটা আমাক কিমান দিছে আলফা ইনটু বিটা দিছে আমাক 1/3 ঠিক আছে which is equal to c/a। আমি a এর ভ্যালু কিমান পালো a এর ভ্যালু 3 পালো ইয়াত আৰু ইয়াত কিমান পালো 1 পালো ঠিক আছে। তো এতিয়া আমি কি কৰিম আমাক a এর ভ্যালু লাগে কিমান 1 কিন্তু আমি পাইছো কিমান 3 তো এটো নহব। আমি কি কৰিম 1/3 আৰু ইয়াত কি কৰিম 1 লিখিম ঠিক আছে। আমি কি কৰিলো ওপৰ মানে কি লব আৰু হৰ দুইটাকে আমি 3 ৰে ডিভাইড কৰি দিলো। আমি a এর ভ্যালু কিমান পালো 1 ইয়াতো আমি 1 পাইছো তো a ইকুৱেল টু কিমান পালো 1 c ইকুৱেল টু 1/3 হৈ গল। এনে আমি এতিয়া p of x কিমান পাম ইকুৱেল টু ax স্কয়াৰ প্লাস bx প্লাস c। a ভ্যালু কিমান 1 এনে আহিলে x স্কয়াৰ b ভ্যালু কিমান -√2 -√2x আৰু c ভ্যালু কিমান +1/3 হৈ গল। আমি px পাই গলো সিম্পল। এতিয়া আমি তেনে থাৰ্ড কোৱেশ্চনলৈ যাওঁ। আমাক থাৰ্ড কোৱেশ্চনটোত আলফা প্লাস বিটা কিমান দিয়া আছে 0 দিয়া আছে মানে কি শূন্য দুটাৰ সমষ্টি শূন্য আৰু শূন্য দুটাৰ গুণফল কিমান দিয়া আছে শূন্য দুটাৰ গুণফল √5
alpha plus beta equal to 0, which is equal to কি minus b by a equal to কিমান হ'ব মানে 0 divided by a আমি ইয়াত a লিখি থম এতিয়া ঠিক আছে 0 divided by a হল আমি ইয়াৰ পৰা b ৰ ভ্যালু কিমান পালো 0 পালো ঠিক আছে আৰু এতিয়া যদি চাও আলফা ইনটু বিটা ৰ ভ্যালু কিমান দিয়া আছে √5 √5 দিয়া আছে নে यस √5 দিয়া আছে আমি জানো যে আলফা ইনটু বিটা কি হয় c বাই b হয় না নহয় হয় c কিমান c ভ্যালু আমি √5 লিখিম আৰু b ভ্যালু কিমান লিখিম 1 সৰি c বাই a হয় ঠিক আছে c বাই a এটা কিমান √5 ডিভাইডেড বাই 1 তো ইয়াৰ পৰা আমি c ভ্যালু পালো √5 আৰু a ভ্যালু পালো 1 ঠিক আছে হৈ গ'ল এতিয়া আমি যদি p of x equal to ax square plus bx plus c আমি যদি a যদি কি কৰো a b আৰু c ভ্যালু পুট কৰি দিও কি পাম x square plus b ভ্যালু কিমান 0 তো 0x মানে কি 0 ঠিক আছে আমি এই bx ৰ টাৰ্মটো নিলিখো আৰু এতিয়া ইয়াত c কিমান দিয়া আছে √5 plus √5 ঠিক আছে আমি px কিমান পাইলো x square plus √5 ঠিক আছে এটো কিমান থাৰ্ড কোৱেশ্চন এতিয়া আহিলে ফৰ্থ কোৱেশ্চন ফৰ্থ কোৱেশ্চনটোত কি দিছে আমাক alpha plus beta equal to 1 then alpha into beta equal to also 1 ঠিক আছে ইয়াৰ পৰা আমি কি পাম minus b by which is equal to minus of minus 1 by কিমান 1 তো আমি কি পালো b equal to minus 1 and a equal to 1 আমি যদি alpha beta চাও এটো কি হয় c by a equal হয় c কিমান 1 b কিমান 1 ঠিক আছে ইয়াৰ পৰা c কিমান পালো 1 ঠিক আছে আমি এতিয়া কি p of x ত পুট কৰি দিম plus bx plus c ঠিক আছে a ভ্যালু কিমান 1 তো ইয়াত কি পাম x স্কয়ার b ভ্যালু কিমান -1 তো -x plus c plus 1 ঠিক আছে আমি p of x এটো পালো হল আমি বহুপদটো নিৰ্ণয় কৰিলো এতিয়া ফৰ্থ কোৱেশ্চনটো কি কৈছিলে আমি সলভ কৰিলো এতিয়া ফিফথ কোৱেশ্চনটো চাও ফিফথ কোৱেশ্চনটো আমাক দিছে -11/44 ফিফথ কোৱেশ্চনটো ইয়াত ঠিক নাই fifth question এতিয়া fifth question টোত কি দিছে alpha plus beta equal to -1/4 আৰু alpha into beta equal to 1/4 আমাক দিয়া আছে হল এতিয়া আমি কি জানো alpha plus beta equal to কি বুলি জানো minus of b by a হয় না equal to কিমান minus of -1/4 divided by 1 which is equal to কি -1/4 মানে কি b ভ্যালু কিমান পালো -1 আৰু a ভ্যালু কিমান পালো 4 ঠিক আছে ইয়াৰ পৰা কি পাম ইয়াৰ পৰা alpha into beta equal to c by a which is equal to 1/4 তো c পালো ইয়াত 1 a পালো 4 ঠিক আছে হল এতিয়া আমি কি কৰিম এতিয়া আমি p of x ত পুট কৰি দিম 4x square minus x plus c ভ্যালু কিমান 1 ঠিক আছে তো আমি এটো পাই গলো এতিয়া আমাক 6th কোৱেশ্চন টো কি কৈছে 6th কোৱেশ্চন টো লাষ্ট কোৱেশ্চন এটো এক্সাৰসাইজ 6th কোৱেশ্চন টোত কৈছে alpha plus beta equal to
4 আৰু আলফা ইনটু বিটা ইকুৱেল টু 1 ঠিক আছে হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম আমি লিখিব পাৰিম নাই মাইনাস অফ b by হ'ল মাইনাস 4 by 1 মাইনাস ইনটু মাইনাস 4 ইকুৱেল টু 4 ডিভাইডেড বাই 1 ঠিক আছে তো আমি ইয়াৰ পৰা কি পালো b ভ্যালু কিমান পালো -4 a ভ্যালু কিমান পালো 1 ঠিক আছে ইয়াৰ পৰা যদি চাও c by a কিমান হ'ব 1 ডিভাইডেড বাই 1 মানে c ইকুৱেল টু 1 ঠিক আছে এতিয়া আমি p of x ত x square ax square plus bx plus c আমি কি কৰিম a b আৰু c ভ্যালু পুট কৰিম a ভ্যালু কিমান পালো 1 x square plus b ভ্যালু কিমান -4 into x plus c ভ্যালু 1 তো ইয়াক সিম্পলিফাই কৰিলে x square minus 4x plus 1 পাম ঠিক আছে এই অনুশীলনীটো ইমানকিটা কোৱেশ্চন আছিলে ঠিক আছে এই অনুশীলনীটো ইমানকিটা কোৱেশ্চনে আছিলে তো এক্সাৰসাইজ 2.2 টো শেষ হ'ল তো যদি কিবা বুজি পোৱা নাই কোৱেশ্চন মোক কমেন্ট সেকশনত জনাবা মই তোমালোকক কমেন্ট সেকশনত নিশ্চয় ৰিপ্লাই দিম আৰু ভালকে পঢ়িবা অল দ্য ভেৰি বেষ্ট থ্যাংক ইউ গোলদি গোলা বুলি নিজে কলা নিজে কি কৰি আছা क्लास में कौन है हां क्लास में हो आज कौन हो हम और दिन में तुम अपना सफा के खाई तो একো হোৱা মেলা কৰি থাকিবলৈ নাই হোম এতিয়া মই